নমস্কাৰ দৰ্শক আজি মই আমাৰ অৰুণাভ এক্সটি চেনেলৰ পাকঘৰত আপোনালোকৰ বাবে দুবিধ ৰাইচ বল বনাই দেখুৱাব খুজিছো। এই দুইবিধ ৰাইচ বলৰে এবিধ আমিষ আৰু আনবিধ নিৰামিষ। এই ৰাইচ বলৰ বিশেষ আহাৰটি আমি প্ৰস্তুত কৰিম পিঠাগুৰি বা চাউলৰ গুৰিৰে। আৰু লগতে আমি এই চাউলেৰে সিজোৱা ৰাইচ বল বা চাউলৰ ধোপটিৰ আকৰ্ষণ বঢ়াবলৈ অলপ নুখুন্দা গোটা চাউল ল'ম, যিখিনিক অলপ দেৰিলৈ প্ৰায় 3 বা 4 ঘণ্টামান পানীত তিয়াই ৰাখি দিম। ইয়াক আমি পিছত এই বল বা ধোপটো প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰিম। এতিয়া এই বল প্ৰস্তুত কৰিবলৈ এটা পাত্ৰত অলপ পানী গৰম কৰি উতলিবলৈ দিম। এতিয়া এই চাউলৰ গুৰিখিনিক ৰিফাইন তেলৰ সৈতে প্ৰয়োজনীয়তা অনুসৰি অলপ নিমখ দি গৰম পানীৰ সৈতে সানি লওঁ। অলপ অলপকৈ আমি গৰম পানীখিনি চাউলৰ গুৰিখিনিৰ ওপৰত বাকি যাম। এতিয়া এই উতলা পানীখিনি দি যেনেকৈ আমি আটাৰ ৰুটি বনাবলৈ আটা মাৰোঁ তেনেকৈয়ে এই চাউলৰ গুৰিখিনিকো ভালকৈ সানি লওঁ। চাউলৰ গুৰিখিনিক আটা গুঠাৰ দৰে সানিবলৈ অলপ ঠাণ্ডা হ'বলৈ ৰাখি দিম, কাৰণ গৰম হৈ থাকিলে হাতেৰে মুঠিয়াবলৈ অসুবিধা হ'ব বাবে অলপ ৰ'ব লাগিব। এইখিনি অলপ ঠাণ্ডা হৈ হাতেৰে চুব পৰা হ'লেহে আমি ৰুটি বনোৱাৰ দৰে চাউলৰ গুৰিখিনি সানি মঠি ল'ব পাৰিম। এই চাউলৰ গুৰিৰ মিশ্ৰণখিনি ঠাণ্ডা হয় মানে মই এই ৰাইচ বলটোৰ ভিতৰত পুৰ হিচাপে ভৰাব পৰাকৈ প্ৰয়োজনীয় ভাজি বা মছলাখিনি প্ৰস্তুত কৰি ল'ম। নিৰামিষ ৰাইচ বলৰ বাবে প্ৰয়োজনীয় ভাজিখিনিৰ বাবে প্ৰথমতে আমি এই আহাৰবিধৰ বাবে আৱশ্যক হোৱাকৈ অলপ ৰঙা ৰাজমাহ বইল কৰি বা উতলাই ল'ম। আলু, কেপচিকাম, ৰঙালাও, পিঁয়াজ এই সমূহ পাচলিক সৰু সৰুকৈ আৰু মিহি হোৱাকৈ কাটি কুটি ল'ম। এতিয়া এই ভাজিখিনি প্ৰস্তুত কৰিবলৈ এই কেৰাহীখনত প্ৰয়োজনীয় জোখত মিঠাতেল অৰ্থাৎ সৰিয়হৰ তেল দিম। আমাৰ কেৰাহীখনত তেলখিনি বাকি দিয়াৰ পিছত তেলখিনি ভালকৈ উতলিবলৈ অপেক্ষা কৰিব লাগিব। তেলখিনি ভালকৈ গৰম হৈ উতলি উঠিলে তাতে প্ৰয়োজনীয় জোখত পাঁচফোৰণ দিম। পাঁচফোৰণ দিয়াৰ পিছত পিঁয়াজৰ মিহিকৈ কাটি লোৱা টুকুৰাৰ অকণমান প্ৰয়োজন অনুসৰি দি দিম। ইয়াৰ সৈতে আলু, কেপচিকাম, ৰঙালাওৰ সৰু সৰুকৈ মিহি কৰি কাটি লোৱা আটাইখিনি পাচলিৰ টুকুৰা দি দিম। গোটেই পাচলিখিনি ভালকৈ ভাজিম। পাচলিখিনি অলপ সিজোঁতে বা আধা সিজা হওঁতেই যতনাই থোৱা ৰাজমাহখিনি পাচলিখিনিৰ লগতে দি দিম আৰু একেলগে ভাজিম। জলকীয়া বা জ্বলা এই ভাজিখিনিৰ লগত আপোনালোকৰ পচন্দ আৰু প্ৰয়োজনীয়তা অনুসৰি দিব পাৰে। এই ভাজিখিনিত মই আমাৰ ঘৰতে লগা এবিধ গোটা গোল জলকীয়াৰ এটা জলকীয়াহে দিছোঁ, তাকো ৰঙা ৰঙৰ এটা জলকীয়া আমি দিছোঁ। আমি বেছি জ্বলা নেখাওঁ, সেইবাবে মাথো এটা জলকীয়াহে দিছোঁ। এতিয়া আমাৰ এই ভাজিখনৰ প্ৰয়োজন সাপেক্ষে অলপ নিমখ দিম, লগতে অকণমান হালধিও দিম। তাৰপিছত গোটেইখিনি ভাজি একেলগে অলপ লৰাই দিম। এইখিনিতে সাৱধান হৈ মন কৰিব লাগে যাতে ভাজিখিনি তলফালে জ্বলি লাগি নধৰে। ৰাইচ বলকেইটা যিহেতু ভাপত বনাম, গতিকে আমি এই ভাজিখিনিত অতিৰিক্ত মছলাৰ প্ৰয়োগ কৰা নাই। আপোনালোকে আপোনালোকৰ প্ৰয়োজন আৰু ইচ্ছা অনুসৰি মছলাৰ প্ৰয়োগ কৰিব পাৰে। গোন্ধ আৰু সোৱাদৰ বাবে অলপমান আগতে কাটি লৈ কুটি থোৱা ধনিয়াৰ পাত ইয়াৰ লগতে দি দিম। তাৰপিছত ভালকৈ আৰু সাৱধানে ভাজিখিনি লৰাই গোটেই ভাজিখিনি ভালকৈ সিজিবলৈ কেৰাহীৰ ঢাকোন লগাই অলপ সময় কম জুইৰ শিখাৰ ওপৰত গৰম হ'বলৈ ৰাখি দিম। এতিয়া এই ভাজিখিনি হৈ গ'ল আৰু ভাজিখিনি কেৰাহীখনৰ পৰা নমাই বেলেগ এটা পাত্ৰত সুকীয়াকৈ ৰাখি থ'ম। যিহেতু এই ভাজিখিনি নিৰামিষ ৰাইচ বলটোৰ খোলাটোৰ ভিতৰত পুৰ হিচাপে সুমুৱাই দিব লাগিব, সেয়েহে ভাজিখিনিক হাতেৰে হেঁচি মোহাৰি ভালকৈ ভাঙি পিটিকাৰ দৰে কৰি সানি পেলাব লাগিব। তেতিয়া ৰাইচ বলৰ ভিতৰত পুৰ হিচাপে ভৰোৱাৰ লগতে খাবলৈ ই সহজ হ'ব। এতিয়া মিহি কৰি লোৱা ভাজিখিনি
ঠাণ্ডা হ'বলৈ দিয়াৰ সময়তে আমি চাউলৰ গুড়িখিনি ভালকৈ সানি লওঁ চাউলৰ গুড়িখিনি যে উতলা গৰম পানী বাকি সানি ঠাণ্ডা হ'বলৈ থৈ দিছিলোঁ সেই চাউলৰ গুড়িখিনি হাতেৰে চুব পৰাকৈ ঠাণ্ডা হৈ গ'ল এই বলটো হাতেৰে সাজিলেহে সুন্দৰ হয় যাৰ বাবে আমি গৰম পানী দি সানি থোৱা চাউলৰ গুড়িখিনি ঠাণ্ডা হোৱালৈ ৰ'ব লগা হ'ল এতিয়া আটাৰ ৰুটি বনাওঁতে যিটোৰে পানী দি আটাখিনি সানি গুঠি লওঁ সেই একেদৰেই চাউলৰ গুড়িখিনিকো ভালকৈ পানীৰ সহায়ত আটা সনাৰ দৰে সানি লওঁ এতিয়া এই গুঠি লোৱা চাউলৰ গুড়িৰ ডাঙৰ মুঠিটোক দুটা ভাগ কৰিম এটা ভাগ নিৰামিষ ৰাইচ বলৰ বাবে আনটো আমিষ ৰাইচ বলৰ বাবে প্ৰথমে নিৰামিষ ৰাইচ বলকেইটা প্ৰস্তুত কৰি লওঁ এইদৰে ৰুটি বনাওঁতে প্ৰস্তুত কৰি লোৱা আটাৰ লাৰুৰ দৰে চাউলৰ গুড়িৰ এই মুঠিটোৰ পৰা সৰু সৰু লাৰু সাজি উলিয়াম আৰু লাৰুকেইটাক হাতৰ তলুৱাত থৈ চেপেটা কৰি আঙুলিৰ সহায়ত জোৰ দি সৰু সৰু পিঠাৰ দৰে সামান্য বহল হোৱাকৈ প্ৰস্তুত কৰি লওঁ এইদৰে লাৰুকেইটাক সমান আকাৰত ঘূৰণীয়া কৰি চেপেটা কৰি ল'ব লাগিব এতিয়া আন এটা বাতি লওঁ এই বাতিটোত আমি আগতে তিয়াই কোমলাই থোৱা গোটা নুখুন্দা চাউলখিনি ইয়াতে লৈ লওঁ তাৰপিছত চাউলৰ গোটা কৰি থোৱা পিঠাকেইখনক হাতৰ তলুৱাত থৈ আঙুলিৰে হেঁচি সুতুলি পিঠা বা মমো বনোৱাৰ দৰেই কৰি ল'ব লাগিব তাতে এইদৰে আমি যতনাই থোৱা ভাজিখিনি সুমুৱাই যাম এনেকৈ ভাজিখিনি পুৰ হিচাপে দি মুটুকাই বা নুৰিয়াই ল'ব লাগিব এইদৰে মুটুকাই ঘূৰণীয়া আকৃতি কৰিবলৈ হাতৰ তলুৱাৰ সহায়ত ঘূৰণীয়া বলৰ দৰে কৰি গৈ থাকিম এইখিনিতে জনাই থওঁ যে কেতিয়াবা কিনা চাউলেৰে সাজিলে বলৰ আকৃতিত ঘূৰণীয়া ধূপ আকৃতিলৈ সাজ দিওঁতে যদি ধূপটো ফাটি ফাটি যায় তেতিয়া জোখ অনুসৰি অলপ পানীৰ সহায়ত লাহে লাহে হেঁচি গ'লে ই বলৰ দৰে ঘূৰণীয়া ঠাঁচ ল'ব বলৰ দৰে এইদৰে ঘূৰণীয়া আকৃতি কৰাৰ পিছত প্ৰতিটো ৰাইচ বলক পূৰ্বে পানীত তিয়াই কোমল কৰি থোৱা গোটা চাউলৰ লগত থৈ যাম যাতে গোটা চাউলখিনি ঘূৰণীয়া চাউলৰ বলটোৰ গাত যিমান পাৰে লাগি ধৰিব পাৰে এইদৰে আটাইকেইটা ৰাইচ বল প্ৰস্তুত কৰি লওঁ আমি বলকেইটা প্ৰস্তুত কৰি লৈ পূৰ্বে পানীত তিয়াই থোৱা সেই গোটা চাউলখিনিৰ ওপৰত থৈ যোৱাৰ পিছত যেতিয়া আটাইকেইটা প্ৰস্তুত হৈ যাব তেতিয়া অতিৰিক্ত গোটা ভিজোৱা চাউলখিনি প্ৰতিটো ৰাইচ বলৰ গাত আমি হাতৰ তলুৱাৰ সহায়ত সামান্যভাৱে হেঁচি সানি লগাই যাম এই গোটা চাউলখিনি বলকেইটাৰ গাত খুব ভালকৈ ডাঠ হ'ব পৰাকৈ লগাই যাব লাগিব এইদৰে বলকেইটা গাত গোটা চাউলখিনি লগাই যাব লাগে এতিয়া চাউলৰ বলকেইটাৰ ওপৰত গোটা চাউলখিনি লগাই হৈ গ'ল ইয়াৰ পিছত এই বলকেইটা আমি ভাপত দি পানীৰ ভাপত প্ৰস্তুত কৰিম তাৰ কাৰণে আমি এটা পুৰণি বেয়া হৈ ব্যৱহাৰ নোহোৱা ৰাইচ কুকাৰৰ কুকিং বাউল ব্যৱহাৰ কৰিম এতিয়া এই কুকিং বাউলটোত অলপ পানী ভৰাই জুই শিখাত অলপ গৰম কৰি উতলিবলৈ দিম তাৰপিছত পুৰণা ৰাইচ কুকাৰৰ ওপৰত দিয়া ষ্টিম বাউল এটা পানী গৰম হ'বলৈ দিয়া সেই কুকিং বাউলটোৰ ওপৰত উঠাই দিম যাতে পানীৰ ভাপটো ধৰি এই ভাপটোত ৰাইচ বলকেইটাক সিজাব পাৰোঁ এনে সঁজুলিৰ অভাৱত কেৰাহী একোখনত পানী লৈ তাত কোনো ষ্টেণ্ড দি ষ্টেণ্ডৰ ওপৰত কোনো খৰাহী বা চালনী থৈ তাত অলপমান কলপাত দিও পানীৰ ভাপৰ সহায়ত যিকোনো ভাপত দিয়া আহাৰ আপোনালোকে প্ৰস্তুত কৰিব পাৰে ইয়াৰ ওপৰত আমি এটা সুকীয়া ভিডিঅ' দিম এতিয়া আমি সাজি লোৱা ৰাইচ বলকেইটা এটা এটাকৈ ষ্টিম বাউল বা খৰাহীটোৰ ওপৰত সাজে সাজে ভালকৈ ৰাখি যাম এইদৰে এটা এটাকৈ ষ্টিম বাউল বা খৰাহীৰ ওপৰত বলকেইটা দি যাম এনেকৈ সাজে সাজে ৰাইচ বলকেইটা থৈ যাওঁতে অলপ ফাক ফাককৈ থ'ব লাগে কাৰণ ভাপ লাগি তাপ পাই ৰাইচ বলকেইটা ফুলি বহল হৈ যাব আৰু বহল হৈ গ'লে ইটোৱে সিটোৰ গাত আঠা লাগি যোৱাৰ আশংকা থাকিব এতিয়া 10 বা 20 মিনিটৰ বাবে মই ভালকৈ ভাপটো ওলাব নোৱাৰাকৈ ঢাকোনখন লগাই দিম প্ৰিয় দৰ্শক প্ৰায় 10 মিনিটৰ মূৰত এতিয়া এয়া আমাৰ নিৰামিষ ৰাইচ বল প্ৰস্তুত হৈ গ'ল এই নিৰামিষ ৰাইচ বলকেইটা খাব পৰাকৈ অলপ ঠাণ্ডা হ'বলৈ ৰাখি দিম এয়া আমাৰ ৰাইচ বল প্ৰস্তুত হৈ গ'ল শ্ৰদ্ধাৰ দৰ্শক
আমাৰ অৰুণাভ XT পাকঘৰত প্ৰস্তুত হোৱা আমাৰ চেনেলৰ বিশেষ নিৰামিষ ৰাইচ বল প্ৰস্তুত হৈ জুতি ল'ব পৰা হৈ গৈছে। এয়া নিৰামিষ ৰাইচ বল। এতিয়া এনে ৰাইচ বল প্ৰস্তুত কৰি ইচ্ছা কৰিলে গধূলিৰ চাহৰ লগত খোৱা আহাৰ বা নিমখীয়া সোৱাদৰ কিবা খোৱাৰ মন জাগিলে এনে ৰাইচ বলে আপোনাৰ জুতি পুৰাবই। এই নিৰামিষ ৰাইচ বলটো ভাজিৰ সৈতে বা যিকোনো নিৰামিষ বা নিমখীয়া চুপৰ সৈতেও খাব পাৰে। এনেধৰণৰ এই নিৰামিষ ৰাইচ বলটি যিকোনো নিৰামিষভোজী লোকেও ইয়াক আনন্দেৰে খাব পাৰে। নিৰামিষভোজীসকলে এই ৰাইচ বলটো প্ৰস্তুত কৰোঁতে পিঁয়াজ বা নহৰু নিদিয়াকৈ বনাব পাৰে। প্ৰিয় দৰ্শক, এই ধৰণৰ খাদ্যৰ বিধি, আহাৰ প্ৰস্তুত প্ৰণালী, আহাৰৰ তথ্য বা উপায় সমাধান জানিবলৈ অনুগ্ৰহ কৰি আমাৰ অৰুণাভ XT চেনেলটোক ইউটিউবত ছাবস্ক্ৰাইব কৰক, লাইক কৰক, লগতে শ্বেয়াৰ কৰক। আৰু এই নিৰামিষ ৰাইচ বলটি আপোনালোকে ঘৰত প্ৰস্তুত কৰি খাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব দেই। সেইদৰে আমি ফেচবুকত উপলব্ধ। ফেচবুকতো আমাৰ প্ৰফাইল অৰুণাভ XT আৰু পেজ অৰুণাভ XT পেজ দুয়োকে অনুগ্ৰহ কৰি ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে এক্সক্লুচিভ ৰেচিপিৰ টিউটৰিয়েলৰ বাবে ফেচবুকৰ আমাৰ প্ৰফাইল অৰুণাভ XTক ছাবস্ক্ৰাইবো কৰিব পাৰে। প্ৰিয় দৰ্শকগণ, অশেষ অনেক ধন্যবাদ। আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। অনুগ্ৰহ কৰি সহযোগ কৰিব। আপোনালোকৰ সুপাত্ৰ হোৱাৰ আশাৰে জয় আই অসম।